মা কি কৰিছানো? বগৰী কেইটামান ধুই আনিলোঁ আচাৰ বনাবৰ কাৰণে। বগৰী টেঙা আচাৰ বনাবা নে মিঠা আচাৰ? মিঠা আচাৰ বনাম গুড় দি। অঁ, ইয়াক ঘৰৰ মিঠা জ্বলা এনেকুৱা যে ভাল লাগিব খাই, টেঙা মিঠা জ্বলা গুড়ৰ জলকীয়া গুড়ি দি পেলাই আচাৰখন বনাই দিম। ঠিক আছে, আজি ময়ো শিকিম। ইয়াক কিনি আনিছে নে ঘৰৰ? কিনি আনিছোঁ। অঁ, হ'ব দিয়া, আজি ময়ো তোমাৰ লগত বনাম। হ'ব, বনাবা। ঠিক আছে। বগৰীৰ আচাৰখিনি বনাবলৈ প্ৰথমতেই বগৰীখিনি ভালদৰে ধুই ঠাৰিকেইডাল গুচাই পানীখিনি শুকাবলৈ দিয়া হ'ল। তাৰপাছত এটা এটাকৈ বগৰীখিনি ভাঙি লোৱা হৈছে। এতিয়া আধা কেজি বগৰীৰ এপোৱা গুড় ধুনীয়াকৈ মিহিকৈ কাটি লোৱা হৈছে। এয়া বগৰীখিনি দেখিছেনে? এটা এটাকৈ গোটেইখিনি বগৰী ভাঙি লৈছে। এয়া মছলাখিনি লোৱা হ'ল আচাৰৰ কাৰণে। পাঁচফোৰণ, জিৰা গুড়ি, ধনিয়া গুড়ি, চফ গুটি, তাৰপাছত তেজপাত, জলকীয়া, শুকান জলকীয়া কেইটামান তেনেকৈ লোৱা হ'ল। এতিয়া গোটা মছলাখিনি যিখিনি পাঁচফোৰণ আৰু যিখিনি গোটা মছলা আছিলে জলকীয়া, গোটেইখিনি অকণমান শুকান কেৰাহীখনতে ভাজি লোৱা হ'ল মিডিয়াম ফ্লেমত। এতিয়া সেইখিনি বাকীখিনিতো গুড়া কৰাই আছিলে, সেইখিনি গুড়া কৰি লোৱা হ'ল ৰাফলি, আৰু লগতে সৰিয়হৰ গুটি কেইটামান ল'লে। তাৰপাছত অকণমান পেন এটাতে পানী অলপ দি গুড়খিনি দি দিছে। এয়া গোটেইখিনি গুড় দি দিছে অলপ অলপকৈ। এতিয়া লৰাই থাকিব গুড়খিনি উতল অহালৈকে। এয়া আঠা লাগি ধৰিছে গুড়খিনি অলপ। এতিয়া লাহে 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 গুড়খিনি লৰাই থাকিব, তলত লাগি নধৰাকৈ লৰাই থাকিব লাগে। এয়া লাহে লাহে এতিয়া উতল আহিবলৈ আৰম্ভ কৰিব। ধুনীয়াকৈ উতল আহি গৈছে, গুড়খিনি মিলি গৈছে। এতিয়া কেৰাহীখনত তেল দিলে অলপমান জোখত আৰু গোটেইখিনি হোৱাকৈ। তাৰপিছত তেজপাত আৰু শুকান জলকীয়া দুটা আৰু সৰিয়হখিনি দিলে। ক'লা সৰিয়হে ব্যৱহাৰ কৰিলোঁ, বগা সৰিয়হ নাছিলে। তাৰপাছত তেলখিনি অলপমান গৰম হ'বলৈ দিব, বৰ বেছিও গৰম হ'ব নালাগে। এতিয়া বগৰীখিনি দি দিলে, ভাঙি লোৱা বগৰীখিনি। গোটেই বগৰীখিনি দি ধুনীয়াকৈ লৰাই থাকিব। এনেকৈ 5ৰ পৰা 6-7 মিনিট সময় এনেকৈ লৰাব লাগিব বগৰীখিনি। ধুনীয়াকৈ লৰাই দিয়া হৈছে যাতে তেল মছলাখিনি গোটেইকেইটা বগৰী লাগি যায় আৰু ভিতৰলৈও সোমাই যায়। তেনেকৈ লৰাই থকা হৈছে। এতিয়া সোৱাদ অনুযায়ী নিমখ আৰু হালধি দিব, আৰু ভালদৰে যাতে গোটেইখিনি মিলি যায় তেনেকৈ লৰাই থাকিব। এনেকৈ লাহে লাহে অলপ সময় লৰাই থকাৰ পাছত বগৰীখিনি সিজিবলৈ আৰম্ভ কৰিব। এতিয়া চাওকচোন ধুনীয়াকৈ উতল আহিছে তেলখিনিৰে। এনেকুৱা হ'ব, লাহে লাহে হৈ আহিব। আৰু এতিয়া এয়া এনেকৈ অলপ সময় ভাজিলে নিজেই আন্দাজ পাব কেতিয়া হৈছেনে নাই। অকণ অলপ সিজিবও লাগিব। তাৰপিছত এতিয়া মছলাখিনি যিখিনি গুড়ি কৰি থোৱা হৈছিলে, মছলা জলকীয়া গুড়ি এইবিলাক, জিৰা গুড়ি, ধনিয়া পাউডাৰ, এই গোটেইখিনি ইয়াতে মিলাই দিয়া হৈছে। আমি মছলা বৰ বেছিও দিয়া নাই, আপোনালোকে নিজৰ পচন্দ অনুযায়ী দিব। এতিয়া ধুনীয়াকৈ মছলাখিনি মিলি যোৱাকৈ লৰাই দিব লাগিব। মাকো অকণমান দেখুৱাই দিছোঁ। সেয়া মায়ে বনাই আছে, মই অলপ কেমেৰাটোহে ধৰি দিছোঁ। বগৰীখিনি ভাজি প্ৰায় হৈছেই, এতিয়া গুড় দিব পৰা হৈছেহি। এয়া দেখিলে গমেই পাব। প্ৰায় 5-6 মিনিট ভজাৰ পাছত এনেকুৱা এটা অৱস্থা পায়হি। এতিয়া
গুলি থোৱা উতলাই থোৱা গুড়খিনি লাহে লাহে মায়ে বাকি দিছে এইখিনি আমি কৈছোৱে মই আগতে এপোৱা গুড় অলপমান পানীত মিলাই এনেকৈ উতলাই লোৱা হৈছে এটা গোটেইখিনি মিলি যোৱাকে লৰাই থকা হ'ব বগৰীৰ মিঠা আচাৰটো খাবলৈ সকলোৱে নিশ্চয় ভালেই পায় মোৰটো বিৰাটেই প্ৰিয় এইখিনি এনেকৈ বগৰী আৰু গুড় দুইখিনি একেলগে 2 মিনিটমান সময় উতলাব লাগিব তেতিয়া এটা ধুনীয়া কালাৰ আহিব ইয়াত দেখিছে নহয় আচাৰৰ ৰংটো বৰ ধুনীয়াকৈ আহিছে আৰু গোন্ধটো যে ওলাইছে মছলাৰ মোৰটো লোভে লাগি গৈছে এয়া আমাৰ আচাৰ প্ৰায় হৈছেগৈ এতিয়া এইখিনি ধুনীয়াকৈ নমাই থ'লে মায়ে নমাই এটা চৰিয়াত কাঢ়ি থ'লে থৈ অকণমান ভিনেগাৰ দি দিছে এই আমাৰ আচাৰ এতিয়া ঠাণ্ডা হ'লে বৈয়ামত ভৰাব পৰা হ'বই আৰু আপোনালোকে বনাইছেনে নাই পিছে বনাব যদি বনোৱা নাই এতিয়া বগৰীৰ ছিজন কেঁচাইও খাওক আচাৰো বনাওক যোনে যেনেকৈ পাৰে ঠিক আছে জনাব কমেণ্টত কেনেকুৱা পালে ধন্যবাদ